সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে 1-2 বছৰ আগতে যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈছিল, এই প্ৰক্ৰিয়াত এলপি স্কুলবোৰত বিএড প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰা হৈছিল। কিন্তু বিএড প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰিবৰ বাবে ছমহীয়া এটা ব্ৰিজ কোৰ্চৰ প্ৰয়োজন হয়। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে ভাৰতৰ কোনো এখন ৰাজ্যতে বৰ্তমানলৈকে কোনো ব্ৰিজ কোৰ্চৰ ব্যৱস্থা হোৱা নাই। সেই সন্দৰ্ভতে বিভিন্ন ৰাজ্যত বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰাৰ্থীয়ে এটা সুপ্ৰিম কোৰ্টত গোচৰ দিছিল। সেই গোচৰৰ ভিত্তিতে সুপ্ৰিম কোৰ্টে NCTক নিৰ্দেশনা প্ৰদান কৰে যে এবছৰৰ ভিতৰত এটা ব্ৰিজ কোৰ্চৰ ব্যৱস্থা কৰিব লাগে বা এটা কোৰ্চ ডিজাইন কৰিব লাগে। সেই ভিত্তিতে যোৱা 16 জুলাই 2024 তাৰিখে NCTয়ে এখন কমিটি গঠন কৰে যাতে এটা ব্ৰিজ কোৰ্চৰ বাবে এটা ব্ৰিজ কোৰ্চৰ ডিজাইন কৰিব লাগে। এতিয়া NCTয়ে যেতিয়া এই ব্ৰিজ কোৰ্চ ডিজাইন কৰিব আৰু ব্ৰিজ কোৰ্চ ডিজাইন কৰাৰ পিছত ভাৰতৰ সকলো ৰাজ্যতে এই কোৰ্চৰ ব্যৱস্থা কৰিব। তেনে ক্ষেত্ৰত যদিহে এই কোৰ্চ অহাৰ পাছতো বিএড প্ৰাৰ্থীসকলে, বিশেষকৈ এলপি স্কুলত কৰ্মৰত বিএড প্ৰাৰ্থীসকলে এই কোৰ্চ গ্ৰহণ নকৰে বা এই কোৰ্চ নকৰিলে তেখেতলোকৰ চাকৰিৰ ক্ষেত্ৰত অসুবিধা আহিব পাৰে। ইয়াকে কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপোনালোকে চেনেলটো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।